কেঁচুৱাটোৱে যেতিয়া অকণমান মাকৰ কোচৰ পৰা মাটি লৈ আহে ই যিহকে পায় তাকে মুখলৈ নিয়ে হয়নে মাটিৰ লডা এটা পাইছে তাকো মুখলৈ নিব পলিথিনৰ টুকুৰা এটা পাইছে তাকো মুখলৈ নিব প্ৰথম সৃষ্টিলৈ আহিয়ে সম্পৰ্কটো কাৰ সৈতে গহিলে খোৱা বস্তুৰ সৈতে মাকৰ সৈতেও গহা নাই কিন্তু কাৰণ তেতিয়ালৈকে সি জানিব পৰা হোৱা নাই নহয় খোৱা বস্তুৰ সৈতে সেইবাবে শৰীৰটো প্ৰথম নিৰ্মাণ কিহে হয় বুলি কোৱা অন্নময় কোষ শৰীৰৰ পঞ্চকোষৰ প্ৰথমটো আৱৰণে হয় অন্নৰ জৰিয়তে কিন্তু তাৰ গতিটো চাওক লাহেকৈ যেতিয়া খোজ কাঢ়িব পৰা হ'ল সৌ সিদিনালৈকে যিটো কেঁচুৱাই যিহকে পাইছিল তাকে মুখলৈ নিছিল খোজ কাঢ়িব পৰা হোৱাৰ লগে লগে মাকে আকৌ তাক খোৱাবলৈ পিছে পিছে দৌৰি ফুৰিব লাগে হয় নহয় সৌ সিদিনালৈকে যিহকে পাই তাকে মুখলৈ নিছিল এতিয়া কিয় দৌৰি ফুৰিব লগা হৈছে ইয়াৰ পাছত কি হয় আৰু অকণমান ডাঙৰ হোৱাৰ লগে লগে মাকে আৰু ভাল বস্তু ঘৰত বনাই থক ঘৰত মনটো নাথাকে কেনেকৈ ঘৰৰ পৰা বাহিৰলৈ ওলাই যাওঁ লগৰকেইটাৰ লগত খেলিবলৈ যাওঁ এইটো ভাৱ আহি যায় একেটাইটো আছে পৰিৱৰ্তন কিয় হৈছে এইটোকে শাস্ত্ৰত কোৱা হ'ল পঞ্চকোষ সিদ্ধান্ত বুলি পূৰ্বতে সেইকাৰণে ষ্টেপ ৱাইজ সন্তানটোৰ পালন পোষণ হৈছিল সংস্কাৰ আছিল ন গৰ্ভ সংস্কাৰ পুংসৱন হিমন্তুনয়ন জাতকৰ্ম নামকৰণ অন্নপ্ৰাশন নিষ্ক্ৰমণকৰণ অক্ষৰাৰম্ভ সমাৱৰ্তন শেষত অন্ত্যেষ্টিলৈকে আজিকালি এইবিলাকত গুৰুত্ব এটা নাই খালি এটা সংস্কাৰ ধুনীয়াকৈ মেইনটেইন হৈ আছে সেইটো কি জানেনে অন্নপ্ৰাশন থকাৰো কাৰণ আছে অন্নপ্ৰাশনটোত খোৱাৰ মেটাৰটো আছে যে সেইকাৰণে সেইটো ধুনীয়াকৈ পাতে যেনিবা বাকীকেইটাত ইমান গুৰুত্ব এটা নাই যাই হওক খোৱা বস্তুটো প্ৰথম অন্নময় কোষটো বিকাশ হয় প্ৰথমতে তাক শুদ্ধ আত্মিক অন্নখিনি দিব লাগে হয়নে তেতিয়া তাৰ ছিষ্টেমটো ঠিকেই যাব কিন্তু যদি মাত নুফুটোতেও হাড় মঙহৰ জোলকণ তাৰ মুখত দি দিছোঁ তাৰ সংস্কাৰটো কেনেকৈ হ'ব হয়নে আমিতো কওঁ ন কেঁচুৱা ল'ৰা ছোৱালীক বোলে একো নক'ব দেই নাপায় কেঁচুৱা ল'ৰা ছোৱালী গাত গোসাঁই থাকে গোসাঁই মুখত তেতিয়াহ'লে কি দিছোঁ সেইটোতো ভাবিব লাগিব হয়নে নহয় কোনে দিব জ্যেষ্ঠসকলেইতো দিব গতিকে প্ৰথম তাৰ শুদ্ধ আত্মিক অন্নৰ সৈতে তাৰ পৰিচয় হৈছে অন্নৰ পৰা তাৰ শৰীৰটো নিৰ্মাণ হৈছে গতিকে অন্নটো শুদ্ধ আত্মিক হয় নহয় খোৱা বস্তুটো ভাল হয়নে নহয় সেই পিয়ৰিটিটো লাগে হয়নে ইয়াৰ পাছত কি বিকাশ হয় প্ৰাণময় কোষ আমাৰ শৰীৰত 5 প্ৰকাৰৰ মূল প্ৰাণবায়ু আছে বোলে প্ৰাণ অপান ব্যান সমান উদান সেইবাবে চাবচোন আগতে মানুহ এজন যেতিয়া মৃত হোৱাৰ লগে লগে চিধাই শ্মশানলৈ নিনিয়ে অতি কমেও 3 ঘণ্টা সময় তেখেতক মানে মৃত ব্যক্তিজনৰ শটো উলিয়াই তুলসীৰ তলত থয় আজিকালি মানুহৰ সময় নাই মৰিলে মাত্ৰক চিধাই জ্বলাই মেলি আজৰি কৰিব লাগে কিয় থয় মিনিমাম 3 ঘণ্টা কাৰণ মৃত্যু পালছ চলা বন্ধ হ'লেই নহয় মৃত্যু ব্ৰেইনটো ষ্টপ হৈ গ'লেই মৃত্যু হৈ নাযায় এইটো বৈজ্ঞানিকভাৱেও প্ৰমাণিত কেনেকৈ কাৰণ আমেৰিকা যুক্তৰাষ্ট্ৰৰ নেশ্যনেল বায়'টেকনলজি ইনফৰমেশ্যন ইনষ্টিটিউটৰ হাততেই এতিয়ালৈকে 90 লাখতকৈ বেছি এনেকুৱা কেছ ৰেজিষ্টাৰ্ড হৈ আছে য'ত ব্যক্তিসকলৰ 90 লাখ মানুহৰ মৃত্যুৰ সময়ত হোৱা অনুভৱ তাত ৰেকৰ্ডেড কৰা আছে আৰু 1992 কি 93 চনত এৰিজনাৰ নামৰ এখন ঠাইৰ এগৰাকী বিশ্ববিখ্যাত গায়িকাৰ ব্ৰেইন চাৰ্জাৰী কৰা হৈছিল পাম ৰেইনল্ডছ বুলি আৰু কথাটো কিয় টানি অনা হৈছে আশ্চৰ্যকৰ কথা হ'ল এইটো যে এনাস্থেচিয়া দি তেওঁ ব্ৰেইনটো মাৰি লোৱাৰ পাছত অপাৰেশ্যন কৰাৰ পাছতো কোনজন ডক্টৰে কি কৈছিল কোনজন ডক্টৰে কেনেধৰণে কোনটো বস্তু আনিছিল তেওঁলোকৰ মাজত কি কথোপকথন হৈছিল তেওঁৰ গোটেই চাৰ্জাৰীটো কেনেকৈ হৈছিল তেওঁ অৰ্থাৎ সচেতন হোৱাৰ পাছত তাৰ সম্পূৰ্ণ বৰ্ণনা দিব পাৰিছিল তাৰ পৰা এটা কথা কনক্লুড কৰিব পাৰি বা সিদ্ধান্ত ল'ব পাৰি যে কেৱল ব্ৰেইনে কাম কৰা বন্ধ হৈ গ'লেই হাৰ্টটোৱে কাম কৰা বন্ধ হৈ গ'লে মৃত্যু নহয় হয়নে আমিতো ইয়াৰ পৰা চেক কৰোঁ আমাৰ সংস্কৃতিত ভাগৱতৰ সংস্কৃতিত সেইকাৰণে কি কোৱা হ'ল যে প্ৰথম শৰীৰৰ পৰা প্ৰাণবায়ু ওলাই যায় তাৰপিছত অপান বায়ু ওলায় তাৰপিছত উদান বায়ু ওলায় তাৰপিছত ব্যান বায়ু ওলায় তাৰপিছত সমান বায়ু ওলায় সমান বায়ুৰ অধিষ্ঠান হৈছে নাভি সেইবাবে মৃত্যুৰ অধিষ্ঠান নাভিত বুলি কোৱা হৈছে সেইবাবে যেতিয়ালৈকে পঞ্চপ্ৰাণ ওলাই নাযায় তেতিয়ালৈকে তেওঁ দাহ সংস্কাৰ কৰিবলৈ নিয়া নহয় কাৰণ মৃত্যু খন্তেকতে এটা প্ৰক্ৰিয়া নহয়
জীৱনটোহে খন্তেকীয়া। জীৱনটো কেতিয়া? যেতিয়া মাতৃগৰ্ভত গৈ জীৱটো প্ৰৱেশ কৰিছে ৪ৰ্থ মাহত, আৰু যেতিয়া এই শৰীৰটো এৰি গুচি যাব, সেই দুটা সময়হে জীৱন। বাকী এই চোৱা কি মৃত্যু। মৰি মৰি গৈ আছো ন, এতিয়াওতো মৰি আছো প্ৰতি ছেকেণ্ড। শুনিবলৈ বেয়া লাগিব, হজম কৰিবলৈ অকণমান আমাৰ টান হ'ব পাৰে, কিন্তু মৰি এতিয়াও আছো। কিন্তু এই মৃত্যুটোক মুক্তিলৈ ৰূপান্তৰ কৰিব পৰা হৈছে সাৰ্থকতা। তাৰ কাৰণে সাংঘাতিক সাধনা বা উপাসনা কৰিব নালাগে, তাৰ কাৰণে বুজিটো লাগে, বুজি পাব লাগে যে এই সময়কণক মই কেনেকৈ প্ৰয়োগ কৰোঁ। কেনেকৈ প্ৰয়োগ কৰোঁ মানে খাই বৈ জীয়াই থকা এইটো কথাই কোৱা হোৱা নাই, তেনেকৈতো বাকীবিলাকো আছে। কিবা এটাতো বিশেষত্ব আছে ন, বিশেষ গুণ কিবা এটা কোনোবাখিনিত দিয়া গৈছে, সেইটো বুজি পোৱাটো প্ৰয়োজন ন। এইটো কোনেও বুজাই নিদিয়ে যে আপোনাৰ জীৱনত কি বিশেষ, পথটো নিজে আগবাঢ়িব লাগিব। অলপ আগত পাঠে এটা কথা উল্লেখ কৰি থৈ গ'ল যে পৰ্বতসকলে যেহেন নকৰে সৰ্বঠাইত জলদান, যেন জ্ঞানী গুৰু শিষ্যত নকহে সকলো গুপুত জ্ঞান। পৰ্বতবিলাকে যিদৰে সকলো ঠাইতে জলদান নকৰে, ঠিক তেনেদৰে জ্ঞানী গুৰুজনেও শিষ্যত সকলো গুপুত জ্ঞান নকয়। কাৰণ কিয়? যাত্ৰাটো নিজৰ যাত্ৰাতহে প্ৰাপ্ত হ'ব। কোনেও ইয়াত ওপৰত দি দিলে কোনেও একো প্ৰাপ্ত কৰিব নোৱাৰে। প্ৰাণময় কোষৰ পাছতে কি বিকাশ হয়? মনোময় কোষ, হয়নে? সেইখিনি সময়ত মনটো অকণমান চঞ্চল হ'বলৈ আৰম্ভ কৰে। তথাকথিত আমি স্কুলত সেইটো পঢ়ি আহিলোঁ কি কৈশোৰ কাল বুলি, হয়নে? কৈশোৰ কাল শব্দটো অহাৰ লগে লগে জ্যেষ্ঠজনেই হওক কনিষ্ঠজনেই হওক স্কুলত সদায় এটা কথাই পঢ়ুৱাই অহা হ'ল, স্কুলত সদায় এটা কথাই দেখুৱাই অহা হ'ল যে কৈশোৰ কালত যুৱক যুৱতীয়ে কি প্ৰজনন ক্ষমতা লাভ কৰে, হয়নে? তাৰ না আগত একো নাই, না পাছত একো নাই, হয়নে? কৈশোৰ কালৰ পুৰুষাৰ্থ কোনখিনিত? এটা নতুন চিন্তা শক্তি পায়, স্বাধীনভাৱে সকলো কথা ভাবিবলৈ আৰম্ভ কৰে সেইখিনি সময়ত, হয়নে? সেইখিনি সময়ত যদি গাইডটো অকণ বেয়া হৈ যায়, তেতিয়া তাৰপিছত আৰু কিবা কিবি দিও ঠিক কৰিব পৰা নাযায়, হয়নে? সেইখিনি সময় ভাজ লোৱা সময়। ভাগৱতৰ মাৰ্গত সেই পৰম্পৰাটো বা সেই সময়খিনি কেনেকৈ প্ৰয়োগ কৰা হয়? আগতে কি ব্যৱস্থা আছিল? যেতিয়াই মনোময় কোষটো বিকাশ হয়, হয়নে? মনটো বিকাশ হ'বলৈ আৰম্ভ কৰে, সেই কৈশোৰ অৱস্থা প্ৰাপ্ত কৰে, গুৰু ঘৰত গৈ থৈ আহেগৈ। আগতে গুৰুকুলৰ পৰম্পৰা আছিল, আজিকালিতো নাই ন। গতিকে এতিয়াতো আমি আকৌ গুৰুকুল বিচাৰি ক'তো যাব নোৱাৰোঁ বা তেনেকুৱা ব্যৱস্থা সহজতে নাই। সেইখিনি সময়ত সেই শিশুটিক, সেই বালকটিক, সেই ছাত্ৰগৰাকীক, সেই ছাত্ৰীগৰাকীক জীৱনটোৰ প্ৰতিটো অৱস্থাতে কেনেধৰণে চলিব তাৰ সম্পূৰ্ণ জ্ঞান গুৰুকুলত দিয়া হৈছিল, হয়নে? ব্ৰিটিছে আহি যেতিয়া এইখন ভাৰতত শাসন কৰিব বিচাৰিছিল, যে ৰজাবিলাকৰ মাজত ইজনে সিজনৰ মতানৈক্য কৰি পেলাই ৰাজ্যবিলাক অধিকাৰ কৰি ল'লে, কিন্তু কণ্ট্ৰল কৰিব পৰা নাছিল ভাৰতীয় মানুহবিলাকক। আৰু তাৰ ওপৰত ছাৰ্ভে কৰিবলৈ যেতিয়া ব্ৰিটিছ এডুকেশ্যন মিনিষ্টাৰ লৰ্ড মেকলেক পঠিওৱা হৈছিল, তেতিয়া লৰ্ড মেকলে ভিক্টৰিয়ালে ৰিপৰ্ট লিখোঁতে তাত এটা কথা লিখিছিল যে ভাৰতীয় মানুহখিনিক আমি ব্ৰিটিছ চৰকাৰ অধীন কৰিবলৈ হ'লে এওঁলোকৰ শিক্ষা ব্যৱস্থাটো আমি আঁতৰাব লাগিব। এওঁলোকৰ মন মগজুত এইটো ভৰাব লাগিব যে এওঁলোকে যিখিনি শিক্ষা ব্যৱস্থা পৰম্পৰা পালন কৰি আছে সেইখিনি আউটডেটেড। নতুন সংস্কৃতি, আধুনিক সংস্কৃতি আমাৰ হাততে আছে, গতিকে আমাৰখিনি লওক। আৰু সেইটোৱেই কৰিলে, গুৰুকুলৰ পৰম্পৰা নষ্ট কৰি দিলে। ভাৰতীয় সভ্যতা সংস্কৃতিৰ যিটো পৰম্পৰা ধাৰাত চলিছিল সেইখিনি নাইকিয়া হৈ গ'ল। সেইকাৰণে আমি টেক্সট বুকত আগতে ভাল আছিল, হয়নে? আমাৰ জ্যেষ্ঠসকলে পাইছে চাগে, নীতি বচন বুলিও এখন সৰু কিতাপ আছিল, য'ত ল'ৰা ছোৱালীক নীতি শিক্ষাটো তাৰ পৰা দিয়া হৈছিল। আজিকালি সেইবিলাক নাই, আজিকালি ৰোমেণ্টিক পয়েট আহিলে, হয়নে? সেইটো ভুল কথা নহয়, কিন্তু মাইণ্ডটোত কি সোমাব সেইটোতো বিচাৰ কৰিব লাগিব। যিটো ছাৰ্ভ কৰা হ'ব সেইটো মই তাক ছাৰ্ভ কৰিম। এই কৈশোৰ কালতে, আজিৰ পৰা 1000 বছৰ আগতে বালক নাচিকেইটাই যমৰ দ্বাৰত উপস্থিত হৈ ব্ৰহ্মজ্ঞানৰ জিজ্ঞাসা প্ৰকাশ কৰিছিল। তেওঁৰ ওচৰত অপশ্যন আছিল, যমে অপশ্যন দিছিল যে তুমি এইবোৰ ব্ৰহ্মজ্ঞানৰ কথা বাদ দিয়া, তোমাৰ এতিয়া বয়স হোৱা নাই, তোমাক তাৰ বাহিৰে সহস্ৰ যুগৰ বাবে ভোগ দি দিছোঁ, তুমি যি ইচ্ছা তাকেই লৈ লোৱা। কিন্তু তেওঁ চইচ কৰিব পাৰিছিল যে নহয়, সেইখিনিতো অস্থায়ী। আমি লোৱাহেঁতেন কি ল'লোহেঁতেন? ব্ৰহ্মবিদ্যা, ব্ৰহ্মজ্ঞান এইবিলাক পাছত পাম, প্ৰথমতে ভোগ কৰি লওঁ। নহয়, ইমান ক্লেৰিটি আছিল, হয়নে? সেই অৱস্থাতে 18 বছৰত এজন শিশুৱে আজি আমি যি ভাগৱত পাইছোঁ, যি গীতা দেখিবলৈ পাইছোঁ, এই ভাগৱত গীতা একো নাথাকিলেহেঁতেন আজিৰ পৰা 2,500 বছৰ আগতে যদি শংকৰাচাৰ্যই সেই দক্ষিণ ভাৰতৰ পৰা যাত্ৰা আৰম্ভ কৰি শাস্ত্ৰসমূহ সংৰক্ষণৰ বাবে 4 দিশত 4টা মঠ স্থাপন নকৰিলেহেঁতেন। আজিকালি ডাঙৰ ডাঙৰ ছেমিনাৰ হৈ থাকে এণ্টাৰপ্ৰিনাৰশ্বিপ ডেভেলপমেণ্টৰ আগত। আজিৰ পৰা 250 বছৰ আগতে ভাৰতবৰ্ষক ধৰ্মীয় দিশৰ পৰা সুৰক্ষা দিবলৈ 4 দিশত 4টা মঠ স্থাপন কৰাটো এজন মানুহে খোজকাঢ়ি সম্ভৱ নহয়। আমি অনুষ্ঠান স্থাপন কৰিয়ে আছোঁ,
হয়নে? নতুন নতুন অনুষ্ঠান মই ইচ্ছা কৰিলে 5 জনলৈ নতুন অনুষ্ঠান এটা উলিয়াই দিব পাৰোঁ। বৰ ভাল নহয় আজিকালি অনুষ্ঠান উলিয়াবলৈ, কিন্তু কাম একো হোৱা নাই, মানুহবোৰ এক হ'ব পৰা নাই। আমাৰ বিফলতাটো সেইখিনি, হয়নে? কাৰণ আমি ভেদ দৃষ্টিহে দি আছোঁ। আমুকলৈ নাযাব, আমুকটো আমাৰ লগত নিমিলে, তেখেত আমুকৰহে, এখেত আমুকৰহে। সেই ভেদ দৃষ্টিটোৱে আমাক সম্পূৰ্ণ পথৰ পৰা ভ্ৰষ্ট কৰি গৈ আছে। আৰু এই য'ত উদ্দেশ্যটো মহৎ হয়, তাত কাহানিও মিল নথকা দুজনো একেলগে থাকিবলৈ বাধ্য হৈ যায়। সমুদ্ৰ মন্থন, অসুৰে দেৱতাক দেখিব নোৱাৰে, দেৱতাই অসুৰক দেখিব নোৱাৰে, মুখেই নাচায়, একেলগে সাগৰে জৰি দধি মধুতে জৰিত ধৰা দি ইটোৱে সিটোৱে পক্ষত আপোনাৰ বাসুকীক জৰি কৰি পেলাই সাগৰ মঠি থাকিব পাৰিলে। অবজেকশ্যন কিয় নধৰিলে? যে য'ত দেৱতা থাকিব তাত আমি অসুৰ নাথাকোঁ, য'ত অসুৰ থাকিব তাত আমি দেৱতাই ভৰি দিবলৈ নাযাওঁ। আমাৰতো হৈ থাকে ন তেনেকুৱা কিছুমান, আমুকলৈ মই নাযাওঁ, আমুক আহিলে, হয় নহয়? সমাজৰ বাদ দিয়ক, কেতিয়াবা পৰিয়ালতো হৈ যায়। কাৰণ লক্ষ্যটো শ্ৰেষ্ঠ আছিল, সৰু বস্তু বিচৰা নাছিল, অমৃত। যেতিয়া জীৱনৰ লক্ষ্যটো শ্ৰেষ্ঠ হয়, তেতিয়া সৰু সুৰা অবুজাবুজি, ভুল বুজাবুজি এইবিলাকে ক্ৰিয়া নকৰে, সেইবিলাক উপৰি যায়। সেইকাৰণে লক্ষ্যটো ডাঙৰ হ'ব লাগে। যাই হওক, এতিয়া এই প্ৰসংগলৈ আহক যে 2,500 বছৰ সমসাময়িকভাৱে আমি চাওক, আমাৰ জীৱনত যদি কিবা এটা পোৱা নোপোৱা হয়, তেতিয়া আমাৰ আৰ্গুমেণ্টবিলাক বহুত হয়। মোৰ যদি আমুকটো তেতিয়া মই পালোহেঁতেন, মই আমুকটো কৰিব পাৰিলোহেঁতেন, আমুকটো যদি মোৰ হ'লহেঁতেন মই তামুকটো কাম কৰিব পাৰিলোহেঁতেন। কিন্তু এইখন ভাৰততে এজন ঋষি জন্ম হৈছিল। ঋষি বুলি ক'লে আমাৰ মানুহে ভাবে এই দাড়ি দীঘল, জটা দীঘল, কাম বন নাই, গছৰ তলত বহি আছে, তেনেকুৱা বুলি ভাবে। কিন্তু তেওঁলোকৰ সমান বৈজ্ঞানিক, তেওঁলোকৰ সমান দাৰ্শনিক, তেওঁলোকৰ সমান চিন্তাবিদ না অতীতত হৈছিল, না এতিয়া হৈছিল, না ভৱিষ্যতে হ'ব। প্ৰমাণ কি? আপুনি চাব পাৰে যে উৰাজাহাজ কোনে বনাইছিল? অৰভিল ৰাইট আৰু উইলবাৰ ৰাইট, নহয় জানো? ৰাইট ভাতৃদ্বয়, নহয় জানো? কিন্তু তেওঁলোকে উৰাজাহাজ বনোৱাৰ আগত 1895 চনতে শিৱকৰ বাপুজী তলপটে নামৰ এজন ভাৰতীয় ব্যক্তিয়ে ঋষি ভৰদ্বাজে লিখি থৈ যোৱা বিমান শাস্ত্ৰ পঢ়ি বিমান বনাইছিল। খালি পেটেণ্টটো নহ'ল। পেটেণ্টটো নোহোৱাৰ কাৰণে স্বীকৃতিটো উইলবাৰ আৰু অৰভিল ৰাইটে পালে। কিন্তু সেইটো তথ্য হয়, নহয়নে? শাস্ত্ৰ বুলি ক'লে কেৱল আমি নীতি পৰম্পৰাই নুবুজোঁ, ইয়াত এৰনেটিক্সো আছে। আৰে য'ত কোৱা হৈছে গণিতম মূৰ্ধনিষ্ঠিতম, কোনোবা ধৰ্ম শুনিছে? কোনোবা ধৰ্মৰ বোলে একেবাৰে শীৰ্ষত গণিত আছে? নাই, ইয়াতহে শুনিবলৈ পাব। কাৰণ ইয়াত গণিত নোহোৱাকৈ একো কাম নহয়। বেদীখন বনাবলৈ যাওঁতে ইয়াতো গণিত আছে, খালি ইমান পাৰফেকশ্যনত আমি কৰিবগৈ নোৱাৰোঁ। ভাগৱতৰ ভেটিভাগ বনাবলৈ যাওঁতে তাতো গণিত আছে, নামঘৰ ভাগ বনাবলৈ যাওঁতে ইয়াতো গণিত আছে, নহয়নে? গণিতৰ জৰিয়তে গোটেই সৃষ্টিখন চলি আছে কিছুমান সূত্ৰত, নহয়নে? আৰু তাক অৱলম্বন কৰিয়ে আজিলৈকে গণিতৰ ক্ষেত্ৰখনত পৃথিৱীৰ আটাইতকৈ শ্ৰেষ্ঠ গণিতজ্ঞ কোন? শ্ৰীনিবাস ৰামানুজন, নহয়নে? 32 বছৰীয়া এজন যুৱক। তেওঁ এটা কথা স্পষ্ট ৰূপত প্ৰকাশ কৰি থৈ গৈছিল, আজিও সেইটো স্পীচ আছে, যে মোৰ বাবে কোনো গাণিতিক সূত্ৰ তেতিয়ালৈকে মূল্যহীন যেতিয়ালৈকে সি ঈশ্বৰৰ অস্তিত্ব নিৰূপণক স্বীকাৰ নকৰে। তেওঁলোক কি অজ্ঞানী আছিল নি? আজিকালি মানুহে লাগি থাকে ভগৱান আছে নাই, যুক্তি তৰ্ক কৰিলে ভূ পণ্ডিত, হয়নে? তেওঁলোকক চাব লাগে। মহাজন ইয়েনে কথা স্বপন্থ পদাৰ্থ বিজ্ঞানৰ এটা নতুন শাখাই যি ধাৰাৰ পৰা ওলাইছিল, কোৱাণ্টাম পদাৰ্থবিদ্যা। জনক নিলছ বৰ মেক্স প্লাংক। যেতিয়া তেওঁলোকক সোধা গৈছিল যে আপোনালোকে এনেকুৱা এটা ধাৰণা ক'ৰ পৰা পালে, তেতিয়া কাৰ কথা কৈছিল? বেদান্ত, উপনিষদসমূহৰ কথা, যে ভাৰতীয় সংস্কৃতিৰ উপনিষদ পঢ়ি আমি এনেকুৱা এটা কনচেপ্টৰ আইডিয়া পাইছিলোঁ। বাদ দিয়ক, 1945 চনত যেতিয়া পোনপ্ৰথম পৰমাণু বোমা পৰীক্ষণ কৰা হৈছিল, আমেৰিকাৰ কথা কৈ থাকোঁ ন, 7 সাগৰ 13 নদী পাৰত আছে বুলি, হয়নে? খ্ৰীষ্টান মানুহ জুলিয়াছ ৰবাৰ্ট অপেনহাইমাৰ, সেইসকলৰ কথা কোৱা নাই যিকেইজনে দুটামান টকাৰ কাৰণে, কিবা এটা লাভৰ কাৰণে নিজৰ সমাজ সংস্কৃতি ত্যাগ কৰিছে। আৰে কিমান ত্যাগ কৰি থৈ গৈছে, যিটো স্বীকাৰ আজিৰ পৰা শ বছৰ আগতে কৰি থৈ গৈছে। তেওঁৰ মুখৰ পৰা ওলাব লাগিছিল বাইবেলৰ কথা, হয়নে? খ্ৰীষ্টান মানুহ 7 সাগৰ 13 নদী পাৰত প্ৰথম যেতিয়া পৰমাণু বোমাৰ পৰীক্ষণ কৰিছে, বিস্ফোৰণটো আছে, মুখৰ পৰা ওলাইছে কি? গীতাৰ বিশ্বৰূপ দৰ্শনৰ শ্লোক। আৰে আমাৰ ল'ৰা ছোৱালীক ঘোষা ফাঁকি গাবলৈ কওক গৈছোঁ। আমাৰ দয়াময় কৃষ্ণ নহয় অকৃষ্ণই হৈ থাকে, হয়নে? বুদ্ধকল্পী নামে দশ নহয় দৰ্শয়ে হৈ থাকে। সেইফালে 19ৰ দশকতে কি হ'ল চাওক, হয়নে? আৰু ওচৰলৈ আহক,
আজি পদাৰ্থ বিজ্ঞানৰ ক্ষেত্ৰত আটাইতকৈ পদাৰ্থ বিজ্ঞানৰ যিটো উচ্চস্তৰীয় গৱেষণাগাৰ চাৰ্ন ছুইজাৰলেণ্ডত আছে। গোটেই সোপা খ্ৰীষ্টান বিজ্ঞানী, সৰহসংখ্যক 80% খ্ৰীষ্টান মূলৰ বিজ্ঞানী, হয়নে? অন্য দেশৰ বা অন্য মূলৰ বহুত কম সংখ্যকে আছে, 40%। তাৰ সন্মুখত 12 ফুট 8 ফুট কি 9 ফুট, মই সংখ্যাটো পাহৰি গৈছোঁ, এটা নটৰাজৰ মূৰ্তি স্থাপন কৰা আছে। মই ইয়াৰ কথা কৈ ভাগৱতৰ কথা কৈ মহাদেৱলৈ টানি লৈ যোৱা নাই। কিছুসকলৰ মগজত এনেকুৱা ভাইৰাছ সোমাই থাকে, বুলিব সেইফালে পুনাইছোঁ বুলি ভাবি লয়। ইয়াত নহয়, এই ইয়াতহে ক'ব, যিটোত প্ৰচাৰ হৈ আছে এইটোত কৈ থাকিব। কিয় কোৱা হৈছে? ভাৰতীয় সংস্কৃতিৰ শিপাডাল কিমানলৈকে আছে চাওঁ। তাত কাৰ্ল চেগান, পদাৰ্থ বিজ্ঞানৰ এজন, আধুনিক পদাৰ্থ বিজ্ঞানৰ এজন, ষ্টিফেন হকিঙৰ পাছতে যাৰ নাম লোৱা যায়। সেই নটৰাজৰ মূৰ্তিটো কিয় স্থাপন কৰা আছে? যে নটৰাজৰ যিটো তাণ্ডৱ নৃত্য, সেই তাণ্ডৱ নৃত্যটো অনুপৰমাণুৰ ভিতৰত হোৱাও এটা ৰিয়েকশ্যনৰ লগত তুলনা কৰি কছমিক ডেন্স অফ শিৱা বুলি তলত কোটেশ্যন এটা লিখা আছে। গ্ৰীচ এথেন্সৰ সভ্যতা তাতোতকৈতো আগত হৈছিল বুলি কয়। তেওঁলোকৰো কিবা প্ৰতীক ৰাখিব পাৰিলেহেঁতেন, নাই ৰখা ন, স্বীকাৰ কৰিছে, হয়নে নহয়? আৰু কাষলৈ আহক, এতিয়া নিজৰ দেশখনলৈ, নিজৰ আমাৰ অসম ৰাজ্যখনলৈ চাওক। আজিৰ পৰা 500 বছৰ আগতে, আজিকালিহে জয়গুৰু শংকৰ ছবি, গুৰু একেই, ভাগৱতো একেই। ভাগৱত একেই বুলি অৱশ্যে ক'ব নোৱাৰি, ভাগৱত বেলেগ বেলেগ, হয়নে? চব ভেজাল হৈ গ'ল। সকলোৱে জয়গুৰু শংকৰ বুলিয়ে কয়, কিন্তু মতবিলাক বেলেগ বেলেগ ন, হয়নে নহয়? কিয় হ'বলৈ পালে? যেতিয়া উদ্দেশ্যটো ভ্ৰষ্ট হ'ল। সেই মহাপুৰুষে দিয়া সৰু কথা এটা মই কৈছোঁ, যিটো কথালৈ আজিও আমাৰ সমাজত কেতিয়াবা ভুল বুজাবুজি আছে। এই খোৱা বোৱা বিচাৰ বুলিয়ে কয়, হয়নে? খোৱা বোৱা বিচাৰ আছে, হয়, যিটো অন্ন বিচাৰ বুলি কয়, নহয়নে? অন্ন যিনো কিছু নকৰে বিচাৰ, জাতি কুলভ হৈল ভ্ৰষ্ট, বৈষ্ণৱৰ বেশ ধৰিয়া ফুৰয় বেদ পথ কৰি নষ্ট। এইখিনিতে এতিয়া আমি ৰৈ যাবলগীয়া হয়। বোলে যিজনে অন্ন বিচাৰ নকৰে, সেইজনৰ বোলে জাতি কুল পথ সকলো ধৰ্মভ্ৰষ্ট হয়। কিয় ৰৈ যাব লগা হয়? অন্ন বিচাৰ বুলি ক'লে এই আমুকৰ হাতে নাখাওঁ, তামুকে বনাই দিলে নাখাওঁ, আমুক তামুক এনেকুৱা এটা হৈ থাকে, হয়নে? হয়, এটি বিশেষ ঘটনা আছে। নামঘৰৰ কাষতে এটা মোবাইল হেৰাই পোৱা হৈছে। যদি কাৰোবাৰ হতাশয় ব্যক্তিৰ মোবাইলটো হয়, তেখেতে আমাৰ কমিটিৰ কাৰ্যালয়ৰ পৰা মোবাইল ভাগ লৈ যাবৰ বাবে বিনম্ৰ অনুৰোধ জনোৱা হ'ল। এটা মোবাইল হেৰাই পোৱা হৈছে, এটা ৰিয়েলমি মোবাইল হেৰাই পোৱা হৈছে। যাৰ হয় তেখেতে আমাৰ কাৰ্যালয়লৈ গৈ মোবাইলটো ল'বৰ বাবে বিনম্ৰভাৱে অনুৰোধ জনোৱা হ'ল। ধন্যবাদ। এই কথাটো আমি ৰৈ যাবলগীয়া হয়, বুলিব আহিলে আৰু এইবোৰ খোৱা বোৱা আমুকে চুই দিলে আমুক হ'ব, তামুকে চুই দিলে তামুক হ'ব। সেইকাৰণে ভকতীয়া সমাজখনত বহুতে গালিও পায়। বৰ ভকত ওলাবলৈ আহিলে একেবাৰে আমুকৰ হাতে নাখায়, তামুকৰ হাতে, এনেকুৱা মিছকনচেপশ্যন এটা আছে। সেইকাৰণে ভকতে আজিও গালি খাব লগা হয়, এই কথাটো ভুল ধাৰণাৰ কাৰণে, হয়নে? ভকত বুলি ক'লে তেনেকুৱাকৈ এই আমুকে নাখায়, শৰণীয়ে নাখায়। তাতো অৱশ্যে কথা এটা আছে, এনেকুৱা হয়নে নহয়? মই কয় মোৰো কাণত পৰেহি, সেইকাৰণে সুযোগ পাইছোঁ কাৰণে কৈ দিছোঁ যে অশৰণীয়া হ'লে তেওঁৰ হাতে বোলে একো খাব নাপায়, বোলে একো নাখায়। এনেকুৱা এটা অভিযোগ ভকতৰ সমাজখনলৈ বহু লোকে কৰে যে অশৰণীয়া হাতে একো নাখায়। মই খোলাকৈ কৈছোঁ দেই, অশৰণীয়াৰ হাতে খোৱা নোখোৱাটো প্ৰশ্ন নহয়। এই কথাটো কোনখিনিত সৃষ্টি হ'ল? শৰণৰ ৰেলেভেন্সটো বুজাবলৈ, গুৰুত্বতাটো বুজাবলৈ। আগতে এনেকুৱা এটা ব্যৱস্থা আছিল, এতিয়া ক'লে অৱশ্যে খেদিব মোক যে কেনেবাকৈ যদি শৰণ নোলোৱাকৈ কোনোবা এজনে যদি শৰীৰ এৰে, তেতিয়াহ'লে তেওঁক প্ৰায়চিত্ত কৰিহে দাহ সংস্কাৰ কৰা হয়। আজিৰ পৰা কিছু বছৰ আগলৈকে আছিল। কিয়? তেওঁ অপবিত্ৰ এইটো বুলি নহয় যে তেওঁ জীৱনটো পালে, কিন্তু অথচ তেওঁ গুৰুমুখী নহ'ল, তেওঁ ঈশ্বৰৰ ওচৰলৈ নগ'ল, গতিকে তেওঁক সংস্কাৰ কৰিহে দাহ কৰা হ'ব, এইটো ধাৰণা আছিল। কিন্তু সেই কথাটো বুজাবলৈ তেনেকুৱা এটা কথা বিকাশ হৈছিল, নহয়নে? তাৰপিছত সেই শৰণৰ গুৰুত্বতাটো বুজাবলৈ কি কোৱা হ'ল? নহয় আন একো নকৰিলেও গুৰুমুখী হৈ থাকিব লাগে দেই। খালি সেই কথাটোত অকণমান কট্টৰতা সোমাই যোৱাৰ লগে লগে বিষয়টো সলনি হৈ গ'ল। এতিয়া কট্টৰতাত লৈ মই আহিছোঁ। মই তেতিয়া অশৰণীয়াজনৰ হাতে পানী টোপা নাখাওঁ বুলি ক'ব পাৰোঁ যেতিয়া মই পেকেটৰ বিস্কুটটো নাখাম।
যেতিয়া মই বজাৰৰ পৰা অনা মিঠাইটো নাখাম, হয়নে? তেতিয়া ঠিকে আছে, ক'বলগীয়া নাই। কিন্তু যদি মই পেকেটৰ বিস্কুটটো খাইছোঁ, পেকেটৰ বিস্কুটটো বাদ দিয়ক, বেমাৰত পৰিলেতো আপোনাৰ সেই ড্ৰাগছটোও খাবলগীয়া হয়। মেডিচিন মানে কি? সেইটো ড্ৰাগছহে, হয়নে নহয়? ইমান এটা স্তৰত মানে সেইটো আমি প্ৰকাশ কৰিব নোৱাৰোঁ। সেইবুলি মই মত দিবলৈ যোৱা নাই, খায় নাখায়, কিন্তু যে এইটো ভুল ধাৰণা আছে। নহ'লে আমাকে কয় নহয়, বুলিব শৰণ ভজনৰ কথা কৈ বৰ দেখুৱাবলৈ শৰণীয়াহাতে আমুক নাখায় তামুক নাখায়। এইটো নহয়। মই যদি পেকেটৰ বিস্কুটটো খাইছোঁ, বজাৰৰ বস্তুটো খাইছোঁ, তেতিয়াহ'লে মই এইটো ক'ব নোৱাৰোঁ যে অশৰণীয়াহাতে মই পানীটোপা নাখাওঁ। কিন্তু যিজনে নোখোৱাকৈ আছে, মই খাওঁ, কিন্তু সেই কথাটোলৈ মই গইনা ল'বলৈ বিচৰা নাই, নহ'লে আকৌ সেইটোও ভাবিব নহয়। যিজনে সেইটো বৰ্তাই ৰাখিছে, তেওঁক কিন্তু মই প্ৰশ্ন কৰিব নোৱাৰোঁ যে আপুনি কিয় নাখায়, কাৰণ তেওঁ এটা বস্তু মেইনটেইন কৰি ৰাখিছে, নহয়নে? সেইকাৰণে যাৰ যিটো ষ্ট'ৰ, সকলোকে একেলগতে আমি সানি পুটুকি পেলাব নোৱাৰোঁ। আৰু দ্বিতীয় কথাটো হ'ল কি, এতিয়া এই শৰণৰ প্ৰসংগতে বা ভজনৰ প্ৰসংগতে খোৱা বোৱাটোক লৈ আমাৰ বহুত মানুহে ভয় কৰি থাকে। ভজন শৰণ বুলি ক'লেতো এনেই ভয় খায়, ভজন বুলি ক'লে আৰু ভয় খায়। ভজন ল'বলৈ সেইকাৰণে তেতিয়াহে যায়, ৰাইজে ক'ব লাগিব এখেতক ৰান্ধনি উঠাব লাগে, এখেতক গাঁৱৰ দেউৰী উঠাব লাগে, তেতিয়াহে ভজনৰ কথা ভাবিব। তাৰ আগছোৱালৈকে বৰ বিশেষকৈ সাধাৰণতে ভবা নাযায়। কিন্তু গাঁৱৰ ৰান্ধনি হ'বলৈকেতো ভজন লোৱা নাযায়, হয়নে নহয়? সেইটো ৰাইজে দিয়া দায়িত্বহে। ৰাইজে তেওঁক চয়ন কৰিলে তেওঁ সেই কামটো পালন কৰিব। ভজন কিয় লোৱা যায়? সেই সদাচাৰখিনিৰ বাবে, হয়নে? ৰাতিপুৱা শুই উঠাৰ পৰা বিচনালৈ যোৱালৈকে কেনেদৰে এটা সদাচাৰৰ মাজত আমি জীৱনটো দিনটো পাৰ কৰিব পাৰিম। কাৰণ আচাৰহীনম নপুনন্তি বেদহ, আচাৰহীন ব্যক্তিজনক চাৰি বেদেও সূচী কৰিব নোৱাৰে। ভাগৱতেও সেইকাৰণে কি ক'লে? ভাগৱত ধৰ্ম মানে কি? কিবা সাংঘাতিক কিবা এটা নহয়। নিত্য নৈমিত্তিক আমি যিখিনি কৰ্ম কৰি আছোঁ, সেই নিত্য নৈমিত্তিক কৰ্মখিনিও যদি ঈশ্বৰত অৰ্পণা কৰি কৰা যায়, সিও ভাগৱত ধৰ্মলৈ পৰিৱৰ্তন হ'ব পাৰে। মানে নামঘৰত সোমাই চাকি গছ জ্বলাই সেৱাভাগ কৰোঁতে যিটো পুণ্য হৈছে, বাহিৰ চোতালখন সাৰি থাকোঁতে যদি ঈশ্বৰক চিন্তা কৰি পেলাই বাহিৰ চোতালখন সৰা হৈছে, একেটা পুণ্যই হ'ব। তাৰ পৰা নামঘৰৰ চাকি গছ জ্বলোৱা, বাহিৰ চোতালখন সৰোৱা কৰ্মটো মই কম্পেয়াৰ কৰিব বিচৰা নাই, সেইটো এটা কম্পেয়াৰ নহয়। কিন্তু যদি নামঘৰত চাকি গছ জ্বলাওঁতে যিটো চিন্তন হৈছে, সেই একেটা চিন্তন যদি বাহিৰ চোতালখন সাৰোঁতেও হৈছে, কাম কিন্তু একেটাই হ'ব। চিন্তন হৈছে ন? সেইবাবে কোৱা হৈছে নিত্য নৈমিত্তিক যত জাতি ধৰ্ম, আশ্ৰমৰ যত কৰ্ম, কৃষ্ণত অৰ্পিলে সিও হৈ জানা মহাভাগৱত ধৰ্ম, হয়নে? নিত্য নৈমিত্তিক চব কাম যদি ঈশ্বৰক অৰ্পণা কৰি কৰা যায়, সি বোলে ভাগৱত ধৰ্মলৈ পৰিৱৰ্তন হয়। কিন্তু সেই কৰ্মটোৰ মৰ্যাদাটো বিচাৰ কৰিব লাগিব। মই কাৰোবাৰ এটা ঘোষা এটা মাৰি কৃষ্ণতে দিছোঁ বুলি ক'লে নহ'ব। মহাপুৰুষে 500 বছৰ আগতে কি কৰিলে? ভাগৱত ধৰ্মক প্ৰত্যেকৰে জীৱনলৈ লৈ গ'ল, দৈনন্দিন জীৱনলৈ। স্পষ্টতাৰে ক'বলৈ গ'লে চাকি গছ জ্বলোৱা, ধূপ গছ জ্বলোৱা এইটো এটা পৰিৱেশ, হয়নে? কিন্তু 24 ঘণ্টাইটোতো এই পৰিৱেশটোৰ মাজত আমি থাকিব নোৱাৰোঁ। কিন্তু ঈশ্বৰৰ চিন্তনটো সদায় মনত ৰাখিবলৈ হ'লে, যিটো আমি মেইনটেনেঞ্চ বুলি কওঁ, ঘৰটো বোলে ইমান কষ্টৰে ধুনীয়াকৈ বনালে সদায় সেইটো অৱস্থাতে থাকিব নি? মেইনটেনেঞ্চটো লাগিব ন? মেইনটেনেঞ্চটো থাকিলেহে ভালে থাকিব। গতিকে ভক্তি আৰম্ভ কৰাটো ডাঙৰ কথা নহয়, মেইনটেনেঞ্চটো আচল কথা ন? ইয়াত আৰম্ভ হ'ল, মেইনটেনেঞ্চটো ক'ত হ'ব? এই ৰাতিপুৱাৰ পৰা শুই উঠাৰ পৰা গধূলা বিচনালৈ যোৱালৈকে তাৰ মাজত। সেইবাবে মহাপুৰুষে কি কৰিলে? প্ৰতিটো কামত সেই ভাগৱতৰ দৰ্শনটো যুক্ত কৰিলে। ৰাতিপুৱা শুই উঠাৰ লগে লগে ভগৱন্তক চিন্তা কৰিব লাগে, নহয়নে? কিয় চিন্তা কৰিব লাগে? কাৰণ শুই থাকোঁতেই কিমান মানুহ মৰি গ'ল ঠিক নাই এইখন পৃথিৱীৰ পৰা। মই যে ৰাতিপুৱাটো দেখা পাইছোঁ। গতিকে প্ৰথম যে মোৰ মৃত্যু, শুবলৈ যোৱা শয্যাখনক আমাৰ মৃত্যু শয্যা বুলি কোৱা হয়, হয়নে? মৃত্যু মানে কি? যেতিয়া গভীৰ নিদ্ৰাত ব্যক্তিজন গুচি যায়, নিজৰ ইন্দ্ৰিয়ৰ অনুভৱবিলাক নাথাকেগৈ। নিজৰ ইন্দ্ৰিয়ৰ অনুভৱ যি স্থানত নাথাকে সেইটোতো মৃত্যু শৰীৰৰ স্তৰত। নতুনকৈ আকৌ এটা শৰীৰ এটা পায় বাবে আজি শুই পেলাই যদি কাইলৈ ৰাতিপুৱা মই সাৰ পাওঁ, সেইটো এটা নতুন জীৱন বুলি কোৱা হয়। সেই নতুন জীৱনটো, সেই নতুন দিনটো পোৱাৰ বাবে পোনপ্ৰথমতে বোলে ভগৱন্তক ধন্যবাদ দিবা। নৈতিকতা সেইটো। কাৰণ শুই থাকোঁতে মোৰ নিজৰ ওপৰতে নিয়ন্ত্ৰণ নাছিল, কিন্তু সৃষ্টিকৰ্তাই দিছে বাবে দিনটো পালোঁ, নহয়নে? সিমানতে আৰম্ভ হৈছে। বিচনাৰ পৰা নামিয়ে বোলে বসুমতীকো প্ৰণাম এটি কৰিব লাগে। বসুমতী, এই মাটি বোলা বস্তুটো, আজিকালিতো মাটি নাই, প্ৰায়েতো পকা ঘৰ হ'ল, নহয় জানো? কিন্তু হ'লেও ইয়াৰ প্ৰতি, এই মাটিৰ প্ৰতি, মাটিক আমি জড় বস্তু বুলি নাভাবোঁ। কিয় নাভাবোঁ?
কাৰণ একেডৰা মাটিতেই চাওকচোন কেৰেলাৰ তিতা সোৱাদটোও লাগিছে, কলজোপাৰ মিঠা সোৱাদটোও লাগিছে, সাৰ পানীয়েতো সোৱাদৰ তাৰতম্য ঘটোৱা নাই, একেডৰা মাটিতেই লাগিছে। মাটিত এটা চেতনা আছে ন, যিটো চেতনাই জানে যে কেৰেলাৰ গছজোপাত সেইটো প্ৰচিডিঅ'ৰে আৰম্ভ কৰিব লাগিব য'ত তিতা সোৱাদটো উৎপন্ন হ'ব। কলৰ গছজোপাত মিঠা সোৱাদটো উৎপন্ন হোৱাৰ বাবে প্ৰচেছটো প্ৰশস্ত কৰিব লাগিব, নহয়নে? ইয়াত এটা চেতনা আছে। যি ৰাতিপুৱা শুই উঠিৰে যিখন ভূমিৰ প্ৰতি প্ৰণাম জনাই বিনয়ী হোৱাৰ শিক্ষা 500 বছৰ আগতে মহাপুৰুষে দিলে, আজি এই ভূমিৰ প্ৰতি ৰেছপঞ্চিবিলিটি মানুহে পাহৰি গ'ল কাৰণে ইণ্টাৰনেশ্যনেল লেভেলত ছেভ ছইল বুলি মিছন চলাব লগা হৈছে, হয় নহয়? মাটি সংৰক্ষণৰ বাবে। কাৰণ ইয়াত আমি য'তে ত'তে যি টি পেলোৱাটো দূৰৰে কথা, আপোনাৰ যিবিলাক পচন্দ হৈ নাযায় সেই বস্তুবিলাক য'তে ত'তে আমি পেলাই দিওঁ। আৰু এনেও চাবচোন, আগৰ দিনত নিজৰ ঘৰখনত হোৱা শাক পাচলিকেইটাৰ যিটো ৰস হৈছিল, তথাকথিত অসমীয়াৰ আমাক কথিত ভাষাত ক'বলৈ গ'লে, আজিকালি ফল মূল বা শাক পাচলি সেইটো ৰস নাই, লাহে লাহে মাটিৰ উৰ্বৰতা কমিবলৈ ধৰিছে। কিয়? এই মাটিৰ ওপৰত তেনেকুৱা পচন্দ হৈ নোযোৱা কিছুমান বস্তু আমি য'তে ত'তে নিক্ষেপ কৰাৰ বাবে, নহয় জানো? কিন্তু সেই ৰেছপঞ্চিবিলিটিটো এই ধৰ্মত দীক্ষিত হোৱা সেই ব্যক্তিজনৰ ৰাতিপুৱাই আৰম্ভ হৈছে। কিন্তু জানিলেও নহ'ব, মই পালন কৰিবই লাগিব। মই লেকচাৰ দি গ'লোঁ যে মাটিত প্লাষ্টিকৰ বস্তু পেলাব নালাগে, বা ধৰি লওক পচন্দ হৈ যোৱা বস্তু নিক্ষেপ কৰিব নালাগে, আৰু গৈ থৈ পানী বটলটো খাই গাড়ীৰ পৰা মই নিজে পানী বটলটো দলিয়াই থৈ গ'লোঁ। সেইটোতো একো লাভ নাই ন। সেইকাৰণে কৈছে, মই আপোনাক ঠগি থৈ যাব পাৰিম, আপুনি মোক ঠগিব পাৰিব। বৰকৈ কথাত গুৰুত্ব এটা নিদিব, আচৰণত গুৰুত্ব এটা দিব। অচিন কাঠৰ থোৰা নলগাবা ন। অচিন কাঠৰ অসমীয়া মানুহে থোৰা নলগায়। মোক চিনি পায় জানো? মোক চিনি নাপায় আপোনালোকে। ইউটিউবত দেখা সময়কণহে দেখিছে, বা আজি সন্মুখত দেখিছে যেনি। ইভাগে চিনি পায় জানো মই কি কৰোঁ কি নকৰোঁ? নাজানে ন। ব্যক্তিজনক জানি লোৱাটো প্ৰয়োজন। নহ'লে আজিকালি ভুৱা DC ওলাইছে, ভুৱা ডক্তৰ ওলাইছে। আকৌ ধৰ্ম মাৰ্গত কি ভুৱা নাই নি? ঢেৰ ভুৱা আছে। নাজানি পেলাই পিল খাবলৈ আহিলে বিপদ হ'ব।